মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ প্ৰজ্ঞান বৃত্তি পৰীক্ষা আৰু সফৰা বৃত্তি পৰীক্ষাৰ কাৰণে দৰকাৰী চতুৰ্থ আৰু পঞ্চম দুয়োটা শ্ৰেণীৰ কাৰণে গণিতৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। অৰ্থাৎ মই গণিতৰ এই প্ৰশ্নবিলাক কেনেকৈ সমাধান কৰিব লাগে মই ধুনীয়াকৈ বুজাই দিম। ইতিমধ্যে কেইবাটাও ভিডিঅ' আপলোড কৰিছোঁ। তোমালোকে ভিডিঅ'সমূহ চাবৰ কাৰণে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, তাত গৈ চাই ল'ব পাৰিবা। গণিত বিষয়টো বুলিয়েই নহয়, আচলতে বিভিন্ন বিষয়ৰ অৰ্থাৎ তোমালোকৰ ভাষা, ইংৰাজী, পৰিৱেশ বিজ্ঞান ইত্যাদি কৰি পেলাই সকলো সাধাৰণ জ্ঞানৰ পৰা আদি কৰি গোটেই প্ৰশ্নোত্তৰ দিয়া আছে। গতিকে তোমালোকে সকলোবিলাক ভিডিঅ' চাবৰ কাৰণে তোমালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সৰ লিংকত গৈ চাই ল'ব পাৰিবা। ঠিক আছে, আৰু পিছৰ ভিডিঅ'সমূহ তোমালোকে আটাইতকৈ আগত পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। চ' এতিয়া আমি আৰম্ভ কৰোঁ। ঠিক আছে, ইয়াতে চোৱা কি কৈছে, 57ত কৈছে যে 59,072 সংখ্যাটোত নৰ স্থানীয় মান লিখা। এই যিটো সংখ্যা, এই সংখ্যাটোৰ যিটো ন দেখিছা ইয়াতে, এই ন সংখ্যাটোৰ স্থানীয় মান কিমান এইটো সুধিছে। গতিকে স্থানীয় মানৰ কাৰণে আমি কি কৰিব লাগিব, যিহেতু নৰ স্থানীয় মান বুলি কৈছে, গতিকে নটো আমি লিখি ল'ব লাগে। তাৰপিছত নৰ পাছত কেইটা অংক আছে সেইটো চাব লাগে, আৰু গোটেইকেইটা 0 কৰি দিব লাগে। যেনে ইয়াত 3টা অংক আছে, গোটেই 0 0 0 এনেকৈ কৰি দিলে হৈ যাব। অৰ্থাৎ কিমান পালোঁ, 9,000 পালোঁ। গতিকে ইয়াত আমি যদি চাওঁ অপশ্যন খটো 9,000 আছে। এইটোৱেই আচলতে এই যিটো সংখ্যা আছিলে, এই সংখ্যাৰ এই নটোৰ স্থানীয় মান। ঠিক আছে, চ' নেক্সট চোৱা, নেক্সট আহিলে ইয়াত 58ত কৈছে 4 2 0 6 1 অংক কেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি। চ' এই অংক কেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো যদি আমি লিখোঁ, তেতিয়াহ'লে আমি আটাইতকৈ ডাঙৰ অংকটোৰ পৰা আৰম্ভ কৰিব লাগিব। যেনে ইয়াত আছে 6, তাৰপিছত তাতকৈ সৰুটো আছে 4, ঠিক আছে, তাৰপিছত তাতকৈ সৰুটো আছে 2, ঠিক আছে, তাৰপিছত তাতকৈ সৰুটো আছে 1, তাৰপিছত তাতকৈ সৰুটো আছে 0। গতিকে কি পালোঁ, 6 4 2 1 0। গতিকে 6 4 2 1 0 এইটো অপশ্যন ঘটো হয়। ঠিক আছে, গতিকে এই যি অংক দিছিলে 42061, এই অংক কেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল এইটো 64,201। ঠিক আছে, চ' নেক্সট চোৱা, নেক্সট আহিলে 59ত কৈছে 59ত কৈছে যে ইংৰাজী বৰ্ণমালাৰ এ আখৰটোত থকা কোণৰ সংখ্যা হ'ল। চ' এই যিটো এ, ইয়াত আচলতে কেইটা কোণ আছে এইটো সুধিছে। মই ইয়াত ডাঙৰকৈ আঁকি দিছোঁ আৰু আমি কোণকেইটা বিচাৰোঁ। চোৱা, ইয়াতে এইটো এটা হ'ল কোণ, এইটো এটা হ'ল, এইটো এটা হ'ল, এইটো এটা হ'ল আৰু এইটো এটা হ'ল। মুঠতে কেইটা কোণ হ'ল, 1 2 3 4 5, 5টা কোণ হ'ল। অপশ্যন গটো শুদ্ধ উত্তৰ। ঠিক আছে, তাৰপিছতে চোৱা, তলত আহিলে কৈছে যে বৰ্গৰ কালি। চ' বৰ্গৰ কালিৰ সূত্ৰটো ইয়াত দিয়া আছে, কোনটো হ'ব, বৰ্গৰ কালি হৈছে বাহু পূৰণ বাহু বৰ্গ একক। অপশ্যন গটো শুদ্ধ উত্তৰ। ঠিক আছে, নেক্সট চোৱা, নেক্সট আহিলে আয়তীয় 61 হা, আয়তাকৃতি বাগিচা এখনৰ প্ৰস্থ 5 মিটাৰ, দীঘ প্ৰস্থৰ দুগুণ হ'লে বাগিচাখনৰ পৰিসীমা কিমান। কি উলিয়াবলৈ কৈছে, পৰিসীমা উলিয়াবলৈ কৈছে। চ' আমি ইয়াৰ কাৰণে যদি আমি আয়ত এটা বনাই লওঁ তেতিয়া সুবিধা হ'ব। ঠিক আছে, আমি ইয়াতে যেনিবা আয়ত এটা বনাই ল'লোঁ। তাৰপিছত ইয়াতে আমাক প্ৰস্থ 5 মিটাৰ বুলি দিয়া আছে। আয়তৰ প্ৰস্থ হৈছে এইটো 5 মিটাৰ, এইটো যদি 5 মিটাৰ হয় এইফালে 5 মিটাৰ হ'ব, আৰু দীঘ হেনো প্ৰস্থৰ দুগুণ। গতিকে আমাক প্ৰস্থ মানে কিমান দিয়া আছে, 5 মিটাৰ দিয়া আছে। গতিকে দীঘটো প্ৰস্থৰ দুগুণ হ'লে দীঘটো হ'ব 10। গতিকে আমি ইয়াত 10 মিটাৰ দিব পাৰোঁ, আৰু এইটো 10 মিটাৰ হ'ব। এতিয়া যিহেতু আমাক পৰিসীমা উলিয়াবলৈ কৈছে, গতিকে পৰিসীমা উলিয়াবৰ কাৰণে গোটেই
4 সীমাটো যোগ কৰি দিব লাগিব তেতিয়া কিমান হ'ব 10 যোগ 5 যোগ 10 যোগ 5 কিমান হ'ব তেতিয়াহ'লে যোগ কৰিলে 10 এ 5 এ 15 15 এ 10 এ 25 25 এ 5 এ 30 গতিকে অপশ্যন কেইটা যদি চাওঁ ইয়াত 30 বৰ্গমিটাৰ আছে এইটো নহয় বৰ্গমিটাৰ থাকিলে এইটো কালি হয় গতিকে আমাক যেটো পৰিসীমা বিচাৰিছে গতিকে অপশ্যন খ টো শুদ্ধ উত্তৰ 30 মিটাৰ হ'ব ঠিক আছে এনেকৈ কৰিব লাগে সো নেক্সট আহিলো আমি নেক্সট কৈছে যে 2 4 এই সংখ্যা দুটা 8 সংখ্যাটোৰ কি হয় উৎপাদক হ'বনে গণিতক হ'বনে পূৰণফল হ'বনে ভাগশেষ হ'ব গতিকে 2 আৰু 4 দুয়োটাৰে 8 সংখ্যাটো বাৰ যায় অৰ্থাৎ 2 ৰে 8 4 বাৰ যায় আৰু 4 ৰে 8 দুবাৰ যায় তাৰ মানে 2 আৰু 4 যেহেতু 8ক বাৰ যায় সেইকাৰণে 2 আৰু 4 দুয়োটা 8ৰ উৎপাদক হ'ব গতিকে এইটো হিচাপত আমাৰ উত্তৰটো হ'ব অপশ্যন ক 2 আৰু 4 8 সংখ্যাটোৰ উৎপাদক হয় ঠিক আছে নেক্সট চোৱা ইয়াত কৈছে তলৰ কোনটো উক্তি সত্য নহয় বুলি কৈছে গতিকে পঢ়ি চাওঁ ইয়াত কৈছে 1 হৈছে সকলো সংখ্যাৰে উৎপাদক এইটো শুদ্ধ ঠিক আছে এইটো শুদ্ধ হয় তাৰপিছত চোৱা নেক্সট কৈছে এটা সংখ্যাৰ অসংখ্য উৎপাদক থাকে এইটো কিন্তু ভুল এইটো অসত্য তাৰ মানে ইয়াত তলৰ কোনটো উক্তি সত্য নহয় বুলি কৈছে ইয়াৰ উত্তৰটো অপশ্যন খ টোৱে হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন খ এটা সংখ্যাৰ অসংখ্য উৎপাদক নাথাকে বাকি এইকেইটাও শুদ্ধ হ'ব কাৰণ প্ৰতিটো সংখ্যা নিজে নিজৰ গুণিতক এইটো শুদ্ধ আৰু প্ৰতিটো সংখ্যাই নিজে নিজৰ উৎপাদক এইটো শুদ্ধ কিন্তু এই খটো শুদ্ধ নহয় এইটো শুদ্ধ উত্তৰ হ'ব ঠিক আছে নেক্সট চোৱা তেতিয়াহ'লে ইয়াত চোৱা এটা আকৃতি দিয়া আছে এটা নক্সা দিয়া আছে ইয়াত কৈছে ওপৰৰ নক্সাটো ব্যৱহাৰ কৰি তলৰ কোনটো আকৃতি তৈয়াৰ কৰিব পৰা যাব এই যেটো আকৃতি দেখিছা এই আকৃতিটোৰে কি কৰিব পাৰিব শংকু বনাব পাৰিবানে ঘনক বনাব পাৰেনে বা সুঙা বনাব পাৰিবানে নে গোলক বনাব পাৰিবা এইটো যদি চাওঁ আমি এনেকুৱা আকৃতি বনাব পাৰিম চোৱা এনেকে গোল এটা দিলো আৰু এনেকুৱা হ'ব সেইফালে এটা গোল বনিবগৈ এনেকে গতিকে এইটো কি আকৃতি বনিলে এইটো আমাৰ সুঙা অপশ্যন গ টো শুদ্ধ উত্তৰ ঠিক আছে নেক্সট চোৱা নেক্সট আহিলে ইয়াত কৈছে তলৰ কোনটো আকৃতিৰ কাষ আমি 12টা পাম তোমালোকে লুডুগুটি গম পোৱাই লুডুগুটিৰ নিচিনা আকৃতি ঠিক আছে কোনটো লুডুগুটিটোৰ নিচিনা আকৃতি মানে 6টা পিঠি থকা আৰু 12টা কাষ থকা এইটো হৈছে ধূপৰ বাকচটো 6টা পিঠি আছে আৰু 12টা কাষ থাকে আৰু চুক 8টা থাকে ওকে এইটো শুদ্ধ উত্তৰ আসলে ধূপৰ বাকচটো দীঘলীয়া যেনিবা লুডুগুটিটো দীঘলীয়া নহয় গোল টাইপ মানে চাৰিফালে সমান থাকে কিন্তু মানে লুডুগুটিটো মই এইকাৰণে উদাহৰণ দিলো কাৰণ লুডুগুটিটোৰো 12টাই কাষ থাকে আৰু 6টাই পিঠি থাকে আৰু 8টাই চুক থাকে ঠিক তেনেকৈ ধূপৰ বাকচটোৰো 6টা পিঠি 12টা কাষ আৰু 8টা কোণ থাকে ওকে নেক্সট চোৱা নেক্সট কৈছে 66ক 5ৰে হৰণ কৰিলে ভাগফল আৰু ভাগশেষ কিমান হ'ব হৰণ কৰি চাওঁ 66ক 5ৰে হৰণ কৰি চাওঁ এইখিনিতে জায়গা আছে অকমান ইয়াতে কৈ লৈছো 5ৰে হৰণ কৰিম 66ক প্ৰথমতে 6ক 5ৰে দিওঁ 5ৰে 6 কেইবাৰ এবাৰ 5 এগুণ 5 তাৰপিছত আমি বিয়োগ কৰিম এফালে 1 আহিলে এফালে 6 আহিলে তাৰপিছত 5ৰে আমি 16ক বাৰ দিলে পাম 5 3 গুণ 15 তেতিয়া হলে এটো বিয়োগ কৰিলে পাম আমি 1 ইয়াৰ পৰা আমি কি গম পালো ভাগফল পালো 13 আৰু ভাগশেষ পালো 1 গতিকে
অপশ্যন ঘটো শুদ্ধ উত্তৰ ভাগফল 13 আৰু ভাগশেষ 1 ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন সদায় পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে আমি এই চেনেলটোৰ জৰিয়তে তোমালোকৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে দৰকাৰী প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰি থাকো তোমালোকে সকলোবিলাক পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা দেই ওকে সো নেক্সট আহিলো চোৱা নেক্সট কৈছে তলত কোনটো ভগ্নাংশ এইটো 48 ভাগৰ 24 ভগ্নাংশটোৰ সৰল ৰূপ মানে এইটো আসলে কটাকটি কৰিলে তলৰ কোনটো পোৱা যাব এইটো সুধিছে বা তোমালোকে জানাই সমমান ভগ্নাংশ ঠিক আছে সো এইটো আমি কটাকটি কৰি চাও এইটোক আমি এনেকৈ লিখিব পাৰো চোৱা এইখিতে পাতিছো 48 টোক তলত পাতিব পাৰো আৰু 24 টোক ওপৰত পাতিব পাৰো ঠিক আছে এতিয়া আমি কটাকটি কৰো কটাকটি যদি কৰো 24ক 2 ৰে 2 12 24 হ'ব আৰু 48ক 2 ৰে 2 24 48 হ'ব আকৌ 2 ৰে কাটো 2 ৰে 12ক সবাৰ 2 6 গুণ 12 আৰু 2 ৰে 24ক 12 বাৰ 2 12 24 আকৌ 2 ৰে কাটো 2 3 গুণ 6 আকৌ 2 ৰে কাটো 2 6 গুণ 12 এবাৰ 2 ৰে 12 না যায় 3 ৰে যাব 3 ৰে 3ক এবাৰ 3 ৰে 6 দুবাৰ তেতিয়াহলে আমি কি পালো ওপৰত পালো 1 তলত পালো 2 গটিকে তলৰ কোনটো শুদ্ধ উত্তৰ পালা অপচন খ টো পালা ঠিক আছে তোমালোকে তলত আৰু ওপৰত অৰ্থাৎ তলত মানে হল হৰটো ওপৰত মানে হল লবটো লব হৰ দুইটাই যদি যুগ্ম সংখ্যা হয় তেতিয়া 2 ৰে কটাকটি কৰিবা কটাকটি অংক যদি তোমালোকে নোৱাৰা গণিত কিন্তু তোমালোকে নোৱাৰিবা সেইকাৰণে কটাকটি অংকটো আটাইতকৈ আগত শিকি লবা সেইকাৰণে মই কটাকটিৰ কাৰণে এটা ভিডিও এনেকুৱা ভিডিও বনাই থৈছো তোমালোকে সেই ভিডিওটো যদি চোৱা কটাকটি অংক একেবাৰে ইজি হৈ যাব অৰ্থাৎ কটাকটি অংক পাৰি যাবা আৰু সেই ভিডিওটোৰ লিংক ডেসক্ৰিপচন বক্সত একেবাৰে ওপৰত দিয়া আছে গৈ চাই লবাগে ঠিক আছে সো নেক্সট এতিয়া আলোচনা কৰিম আহা ইয়াত কৈছে যে 68ত 75 মিটাৰ 34 সেন্টিমিটাৰত কিমান মিলিমিটাৰ আছে সো আমি এই দুয়োটাকে আমি কি কৰিব লাগিব মিলিমিটাৰলৈ নিব লাগিব কেনেকৈ নিবা মই তোমালোকক দেখুৱাই দিছো চোৱা আমি এটা বাক্য মানে এটা টেকনিক দেই এনেকে মিলি সেন্টি ডেসি গ্রাম ডেকা হেক্টো কিলোগ্রাম ঠিক আছে এইটো মিটাৰ আছে এইটো মই কিন্তু গ্ৰামত বস্তুটো লৈছো দেই ইজি কাৰণে এতিয়া তোমালোকে কি কৰিব লাগিব এইটো মিলিমিটাৰ সেন্টিমিটাৰ ডেসিমিটাৰ এইটো মিটাৰ হ'ব মই গ্ৰাম ললো এইটো মই মিটাৰে লৈছো তোমালোকৰ সুবিধাৰ কাৰণে এইটো মই মিটাৰ লৈছো ওকে আৰু এইটো আমাৰ কিলোমিটাৰ লম ওকে সো এটা মিলিমিটাৰ সেন্টিমিটাৰ ডেসিমিটাৰ মিটাৰ ডেকামিটাৰ হেক্টোমিটাৰ কিলোমিটাৰ এতিয়া আমি যদি ডাঙৰলৈ নিও তেতিয়া হৰণ কৰিব লাগে সৰুলৈ নিলে পূৰণ কৰিব লাগে ঠিক আছে গতিকে আমি যেহেতু কি কৰিব লাগিব মিটাৰৰ পৰা মিলিমিটাৰলৈ নিব লাগিব আৰু সেন্টিমিটাৰৰ পৰাও মিলিমিটাৰলৈ নিব লাগিব মানে সৰুলৈহে নিম সৰুলৈ নিলে জাস্ট পূৰণ কৰি দিলে হৈ যাব সো আমি চাম এটা সেন্টিমিটাৰৰ পৰা মিলিমিটাৰলৈ কিমান দূৰ সো সেন্টিমিটাৰ মানে হল এইটো মিলিমিটাৰ মানে এইটো গতিকে এটা ঘৰ দূৰ আছে মানে গ্যাপ এটাহে আছে গতিকে 34 এৰে 10 ইনটু কৰি দিলে এইটো মিলিমিটাৰলৈ গুচি যাব ঠিক আছে আৰু মিটাৰৰ পৰা চাও মিটাৰৰ পৰা সেন্টিমিটাৰলৈ কিমান দূৰ সো মিটাৰৰ পৰা সৰি সেন্টিমিটাৰলৈ নহয় মিলিমিটাৰলৈ সো মিটাৰৰ পৰা মিলিমিটাৰলৈ কিমান দূৰ 1 2 3 তিনটা গ্যাপ আছে অৰ্থাৎ 1000 আমি পূৰণ কৰি দিম তেনেকৈ আমি কৰিলে উত্তৰটো পাই যাম গতিকে এতিয়া চোৱা তোমালোকে এইটো কেনে কৰিব লাগে চাই লোৱা ঠিক আছে মই কনসেপ্টটো অকমান দিবলৈ যত্ন কৰিলো কাৰণ ইয়াত এনেকুৱা এইবোৰ কনসেপ্ট দি থাকিলে তো বহুত দীঘল হৈ যাব না গতিকে এইটো কনসেপ্টৰ কাৰণে তোমালোকে মোৰ অন্য ভিডিও চাব লাগিব তথাপিতো মই ইয়াত তোমালোকক দিবলৈ যত্ন কৰিলো গতিকে আমি কি কৰিম এই যেটো 75 মিটাৰ 75 মিটাৰক আমি
1000ৰে পূৰণ কৰি দিম যেতিয়া 1000ৰে পূৰণ কৰিম তেতিয়া এইটো মিলিমিটাৰ হ'বগে মিলিমিটাৰ ওকে তাৰপিছত আকৌ এই 34 সেন্টিমিটাৰ এইটো আমি লিখিম প্লাস কৰি 34 সেন্টিমিটাৰক আমি 10ৰে ইনটু কৰিম তেতিয়া মিলিমিটাৰ হৈ যাব ঠিক আছে এতিয়া আমি এইটো যদি পূৰণ কৰো 75 ৰ লগত 1000 যদি পূৰণ কৰো কিমান পাম 75 ৰ লগত 1000 পূৰণ কৰিলে 75000 পাম আৰু 34 ৰ লগত 10 পূৰণ কৰিলে কিমান পাবা 340 পাবা 340 আৰু এটাৰ মাজত কি চিন আছে যোগ চিন আছে যোগ কৰি দিয়া তেতিয়াহলে এটো 043 মানে 57 গতিকে এটো 75340 মিলিমিটাৰ ইয়াৰ উত্তৰটো কত পালো তেতিয়াহলে 75340 অপশন ঘটো শুদ্ধ উত্তৰ ঠিক আছে মই কেনেকৈ কৰিলো তোমালোকে খুব মনোযোগেৰে চাবা আৰু বুজিবলৈ অসুবিধা হলে অকমান ৰিভাইজ কৰি চাবা ধুনীয়াকৈ বুজিব পাৰিবা অপশন ঘটো আমি ইয়াৰ শুদ্ধ উত্তৰ পালো ঠিক আছে নেক্সট এটা ইম্পৰ্টেন্ট কোৱেশ্চন আহিছে চোৱা ইয়াত কৈছে যে এখন গাড়ীয়ে 1 ঘণ্টাত ওকে এখন গাড়ীয়ে 1 ঘণ্টাত 120 কিলোমিটাৰ অতিক্ৰম কৰিলে 1 মিনিটত কিমান দূৰ অতিক্ৰম কৰিব ঠিক আছে সো ইয়াত আমাক কৈছে 1 ঘণ্টা মানে 1h দিলো h মানে ঘণ্টা 1 ঘণ্টাত 120 কিলোমিটাৰ যায় ওকে 1 ঘণ্টাত 120 কিলোমিটাৰ সো 1 ঘণ্টা মানে কিমান 60 মিনিট সো আমি লিখিম 60 মিনিটত যায় 120 কিলোমিটাৰ তেতিয়াহলে আমাক কৈছে 1 মিনিটত কিমান যাব সো ইয়াৰ আমি যেতিয়া 1 মিনিট লগাই দিম 1 মিনিট লগাই দিলে এই 60 টো তললৈ গুছি আহিব আৰু 120 টো ওপৰত থাকিব এটো কিলোমিটাৰ হৈ যাব আৰু এটো কটাকটি কৈ দিলে আমি পাই যাম 6 ৰে 12ক দুবাৰ তেতিয়াহলে আমি 2 কিলোমিটাৰ পাম ঠিক আছে অপশন গ টো শুদ্ধ উত্তৰ ঠিক আছে 2 কিলোমিটাৰটো আমি পালো অপশন গ টো শুদ্ধ উত্তৰ গতিকে খুব মনোযোগেৰে চোৱা এনেকুৱা সমস্যাবোৰ এনেকৈ উলিয়াব লাগিব নেক্সট চোৱা কৈছে সূৰ্যই দুজন গাখীৰ বেপাৰীৰ পৰা ক্ৰমে 7 লিটাৰ 250 মিলিলিটাৰ আৰু 9 লিটাৰ 750 মিলিলিটাৰ গাখীৰ কিনিলে সূৰ্যই মুঠতে কিমান গাখীৰ কিনিলে জাস্ট যোগ কৰি দিলে হৈ যাব সো আমি 9 লিটাৰ 750 মিলিলিটাৰ টু 7 লিটাৰ 250 মিলিলিটাৰ লগত যোগ কৰি দিম ঠিক আছে গতিকে ইয়াত ইজি হোৱাকে এই 7 লিটাৰ 250 মিলিলিটাৰটো ইয়াতে বহুৱাই লৈছো 7 লিটাৰ 250 মিলিলিটাৰ মই ওপৰটো দুবাৰ পতা নাই দেই এটো যোগ কৰি দিয়া ঠিক আছে যোগ কৰিলে আমি পাম এইটো শূন্য আৰু এইটো শূন্য যোগ হ'ব যোগ 0 হ'ল এই 5 ৰ লগত 5 যোগ হ'লে 10 হ'ব উকলিব 1 এফালে 7 8 9 10 হ'ব উকলিব 1 এটো 7 মানে 9 7 16 উকলায়কে 17 অৰ্থাৎ 17 লিটাৰ এটো 00 মিলিলিটাৰ মানে মোটামুটি 17 লিটাৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো পালো অপশন বি 17 লিটাৰ ঠিক আছে ওকে সো নেক্সট আমি চাও ইয়াত কৈছে এ জেড বি ওয়াই সি এক্স ডি ডব্লিউ ই ভি এফ কি হ'ব ঠিক আছে সো আমি যদি চাও ইয়াত এ বি সি ডি ই এফ আহিলে তেতিয়ালে আমাৰ এইটো জেড টোৰ পৰা এটা কমি গৈছে গম পাইছানে জেডৰ পৰা উল্টাকে আহিলো ওয়াই আহিলে এক্স আহিলে ডব্লিউ আহিলে ভি আহিলে তেতিয়ালে এইটো আহিব ইউ ঠিক আছে তেতিয়ালে ইউ ভি ডব্লিউ এক্স ওয়াই জেড গতিকে কি আহিব ইয়াত ইউ আহিব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন গ টো হ'ব এইটোই ইউ হয় ঠিক আছে এনেকৈ কৰিবা নেক্সট চোৱা ইয়াত কৈছে
2500 এক দশমাংশ 2500 এক দশমাংশ বুলি কৈছে গতিকে এয়া 2500 আৰু ইয়াৰ এক দশমাংশ পূৰণ দিয়া এক দশমাংশ মানে এইটো দশমাংশ বুলি কয় গতিকে এইটোক আমি যদি কটাকটি কৰোঁ এইটো শূন্যৰ লগত এইটো শূন্য কাটি গ'ল তেতিয়াহ'লে 250 হ'ব 250 গতিকে অপশ্যন ঘটোৱেই শুদ্ধ উত্তৰ ঠিক আছে নেক্সট চোৱা নেক্সট আহিলে ইয়াত কৈছে চোৱা 4 মিটাৰ কাপোৰ যদি 7 টুকুৰা কৰা হয় তলত দিয়া কোনটো পদ্ধতিৰে এটুকুৰা কাপোৰৰ জোখ উলিয়াব পৰা যাব ঠিক আছে ইয়াত আসলতে ইয়াত চিন আহিব লাগিছিলে এইটো হৰণ চিন এইটো যোগ চিন আহিছে এইটো বিয়োগ আছিলে এইটো পূৰণ আছিলে ঠিক আছে কিছুমান চিন ইয়াত দিবলৈ থাকি গ'ল গতিকে মই দি দিলোঁ ওকে গতিকে চোৱা 4 মিটাৰ কাপোৰ যদি 7 টুকুৰা কৰা হয় 7 টুকুৰা কৰা হয় ঠিক আছে সো এই চিন কেইটা অকণমান ভুল হৈছে মই আকৌ এবাৰ কাৰেক্ট কৰি দিছোঁ ৰ'বা ওকে সো এইটো আসলতে আমাৰ বিয়োগ হয় তাৰপিছত এইটো হৰণ হয় এইটো পূৰণ হয় ওকে এনেকৈ চিনটো আছিলে ওকে এতিয়া ইয়াত কৈছে 4 মিটাৰ কাপোৰ যদি 7 টুকুৰা কৰা হয় তেন্তে তলৰ কোনটো পদ্ধতিৰে এটুকুৰা কাপোৰৰ জোখ উলিওৱা হ'ব এইটো হ'ব এইটো আসলে হাতেৰে 4ক হৰণ কৰিব লাগিব হাতেৰে 4ক হৰণ তেতিয়া অপশ্যন গটো শুদ্ধ উত্তৰ হয় ঠিক আছে নেক্সট ইয়াৰ কৈছে 2 ঘণ্টা 45 মিনিট যোগ 1 ঘণ্টা 55 মিনিট এইটোতো যোগ চিনহে আছে যোগ কৰি দিলেই হ'ল যে 2 ঘণ্টা ঘণ্টা মানে এইচ লিখিছোঁ 45 মিনিট মিনিট মানে MIN লিখিলোঁ আৰু যোগ চিন আছে যোগ চিনটো আমি তলত এনেকৈ পাতিম আৰু 1 ঘণ্টা এইফালে 55 মিনিট ওকে যোগ কৰিবলৈ ক'লে জাষ্ট যোগ কৰি দিলেই হ'ল 5 5 10 শূন্য উকলিব 1 4 5 9 9 উকলা 1 10 উকলিব 1 ঠিক আছে মানে এইটো 100 মিনিট উকলিব 1 নহয় আসলতে এইটো 100 মিনিট হ'ব তাৰপিছত এইটো 3 ঘণ্টা ঠিক আছে এইটো তোমালোকে যিমান ইজি বুলি ভাবিছিলা ইমান ইজি নহয় কাৰণ এইটো কি পালোঁ আমি পালোঁ 3 ঘণ্টা চোৱা এইটো 3 ঘণ্টা 3 ঘণ্টা আৰু কিমান পালোঁ 100 মিনিট পালোঁ ঠিক আছে ইয়াত কিন্তু 3 ঘণ্টা 100 মিনিট কতো নাই ঠিক আছে তেতিয়াহ'লে আমি কি কৰিব লাগিব এইটো আমাৰ যোগ কৰা ভুল হ'ল নেকি বাৰু এফালে 45 বাৰ 55 5 5 10 শূন্য কৰি 5 9 10 ঠিকে আছে 2 1 3 ওকে সো এইটো আমি কি কৰিব লাগিব এই 100 মিনিটৰ পৰা 60 মিনিট এইফালে লৈ আনিব লাগিব তেতিয়া এইটো 4 ঘণ্টা হৈ যাব 4 ঘণ্টা হৈ গ'লে এইফালে থাকি যাবগে 40 মিনিট 100 পৰা 60 এইফালে গুচি আহিছে না সো 4 ঘণ্টা 40 মিনিট ক'ত আছে বাৰু এইটো অপশ্যন খটো আছে ঠিক আছে আমি এনেকৈ মিলাবও পাৰিব লাগিব আমি যোগ কৰি পেলাই এইটো পাইছিলোঁ না যোগ কৰি পেলাই এইটো পাইছিলোঁ কিন্তু আমি উত্তৰৰ অপশ্যনকেইটা আমি পাইছিলোঁ নে নাপাইছিলোঁ তেতিয়া তোমালোকে কিন্তু এনেকৈ মিলাব জানিব লাগিব এই 100 মিনিটটো কি কৰিলোঁ 100 মিনিটৰ পৰা 60 মিনিট এইফালে লৈ আহিলোঁ 60 মিনিটত 1 ঘণ্টা হয় না সেইকাৰণে 3 ঘণ্টাটো 4 ঘণ্টা হৈ থাকিলে কাৰণ ইয়াৰ পৰা 60 মিনিটটো এইফালে ঘণ্টালৈ লৈ আহোঁতে 1 ঘণ্টা পালোঁ 3 ঘণ্টাৰ লগত সেই 1 ঘণ্টাটো যোগ কৰি 4 ঘণ্টা পালোঁ তাৰপিছত 100 পৰা 60টো যিহেতু গুচি গ'ল তেতিয়া 40 মিনিট থাকি গ'ল বুজিব পাৰিলানে এনেকৈ কৰিব লাগে নেক্সট চোৱা নেক্সট আহিলে ইয়াত কৈছে তুমি বিদ্যালয় 8:55 বজাত গৈ পালা মানে 8:55ত গৈ পালা আৰু 2:05 বজাত বিদ্যালয়ৰ পৰা ওলালা তুমি বিদ্যালয়ত মুঠতে কিমান সময় থাকিলা ঠিক আছে সো আমি 8:55 পৰা চাব লাগিব হা 8:55 পৰা আমি কেইটালৈকে থাকিম 2:05লৈকে গতিকে ইমান চিন্তা কৰিব নালাগে এনেকৈ কৰা 8:55 পৰা আমি
9:55 চাম 9:55 তেতিয়াহ'লে কিমান হ'ব 1 ঘণ্টা হৈ গ'ল এইটো হৈছে আমাৰ 1 ঘণ্টা আকৌ 9:55 পৰা 10:55 চাম তেতিয়াহ'লে আকৌ 1 ঘণ্টা তাৰ মানে 2 ঘণ্টা হ'ল আকৌ 10:55 পৰা আমি চাম 11:55 ঠিক আছে 11:55 তেতিয়া আকৌ 1 ঘণ্টা তাৰ মানে 3 ঘণ্টা হৈছে তাৰপিছত আকৌ 11:55 পৰা আমি চাম 12:55 12:55 ওকে তেতিয়া 1 ঘণ্টা মুঠতে তেতিয়াহ'লে কিমান হৈছে 4 ঘণ্টা হৈছে আৰু তাৰপিছত আকৌ 1:55 চাম 1:55 এইটো লিখিছোঁ 1:55 ওকে 1:55 কেই ঘণ্টা হ'ল ইয়াত 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টা হ'ল এতিয়ালৈকে কিন্তু 5 ঘণ্টা হৈছে 1:55 1:55 পৰা 2টা বাজিবলৈ কিমান লাগিব 1:55 পৰা যদি 2টা বাজিবলৈ হয় তেতিয়া 5 মিনিট লাগিব তেতিয়া 5 মিনিট হ'লে আমি 2টা বাজি যাব আকৌ ইয়াত আমাৰ 2টা 5 বুলি কৈছে নহয় গতিকে 10 মিনিট গতিকে 5 ঘণ্টা 10 মিনিট হ'ব 5 ঘণ্টা 10 মিনিট ইয়াত অপশ্যন কোনটো শুদ্ধ উত্তৰ অপশ্যন চি টো শুদ্ধ দেখিছেনে 5 ঘণ্টা 10 মিনিট এনেকৈ তোমালোকে কৰিব লাগিব এইটো অকণমান বেলেগ ধৰণে যদি কৰা তোমালোকে কি কৰিলাহেঁতেন তোমালোকে এই দুটাটো আচলতে তোমালোকে 14টা লিখিব পাৰিলাহেঁতেন 14টা 5ৰ পৰা আমি 8:55 বিয়োগ কৰি দিয়া হ'লে আমাৰ উত্তৰটো ওলাই যায় 5 ঘণ্টা 10 মিনিট ওকে এইটো অকণমান তোমালোকক এডভান্সকৈ কৈ দিলোঁ চ' নেক্সট আহিলে ইয়াত কৈছে 124 248 3612 4816 পৰৱৰ্তী চানেকিটো কি হ'ব ইয়াৰ পিছৰটো কি হ'ব সেইটো ক'ব লাগে চ' এইটো যদি মন কৰোঁ 248 1 2 2 3 6 3 2 6 3 4 12 2 2 4 2 4 1 2 2 1 4 2 4 4 16 গতিকে আমি ইয়াত 1 আছে 1ৰ পিছত 2 আছে তাৰপিছত 3 আছে তাৰপিছত 4 আছে তাৰপিছত 5 আহিব তেতিয়া 5 আকৌ 5 কৰি 5 2 10 5 4 20 হ'বগৈ গতিকে অপশ্যন বি টো হ'ব কেলে এই 2ৰ লগত কি হৈছে 2ৰ লগত 2 × 2 হৈছে আৰু 2ৰ লগত মানে 2 পূৰণ হৈছে আকৌ ইয়াত এই 4টোৰ লগত 1 পূৰণ হৈছে 4 × 4 4 2 8 আকৌ এই 6ৰ লগত 6 × 6 6 2 12 এনেকৈ পূৰণ হৈছে আচলতে এনেকৈ ক'ব পাৰি চোৱা প্ৰথমৰ পৰা যদি চোৱা আমাৰ বি টো উত্তৰ হ'ব আমি গম পালোৱেই হা কেনেকৈ হ'ব এইটো কৰিছোঁ চোৱা এই যে 1 এই 1টোক আমি 2ৰে পূৰণ কৰিলোঁ 2ৰে পূৰণ কৰিলে 2 পালোঁ আকৌ সেই 2টোক আকৌ 2ৰে পূৰণ কৰিলোঁ তেতিয়া 4 পালোঁ ঠিক আছে আকৌ এই 2টোক 2 × 2 2ৰে পূৰণ কৰিলোঁ তাৰপিছত ইয়াক আকৌ এই 2টোক 2ৰে পূৰণ কৰিলোঁ 4 পালোঁ আকৌ তাক 4ৰে পূৰণ কৰিলোঁ 8 পালোঁ তেনেকুৱা মানে 2 × 2 2 2 × 4 2 4 × 8 এইটো 1 × 1 1 2 × 2 1 4 × 4 তেনেকুৱা মানে চ' 3 × 3 ইয়াত আহিব ইয়াত 3 2 × 6 আকৌ চৰি 3 4 × 12 আকৌ এইটো 4 1 × 4 4 2 × 8 এইটো 4 4 × 16 গতিকে কি আহিছে 1 2 4 1 2 4 1 2 4 1 2 4 আহিছে গতিকে ইয়াত আমি গম পালোঁ প্ৰথমটো 5 আহিব তেতিয়াহ'লে এই 5টোক আমি 1 2 4 পূৰণ কৰিব লাগিব চ' 5 × 5 পালোঁ 5 2 আমি 10 পাম 5 4 আমি 20 পাম গতিকে 10 আৰু 5 10 20 অপশ্যন বি টো শুদ্ধ ঠিক আছে এনেকৈ কৰিব লাগে গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভালদৰে বুজিব পাৰিলা আৰু তোমালোকে এনেকুৱা ভিডিঅ' সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ আমি গণিত পাৰ্টটো ইতিমধ্যে ইয়াত শেষ কৰিছোঁ আৰু অন্য আমি বিভিন্ন শিতানৰো কুৱেশ্যন তোমালোকলৈ আগবঢ়াম আৰু ইতিমধ্যে বহুতো ভিডিঅ' মই ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ আৰু ইউটিউবত আপলোড কৰি থৈছোঁ সফৰা বৃত্তি প্ৰজ্ঞান বৃত্তিৰ কাৰণে
গতিকে তোমালোকে ভিডিঅ'সমূহ চাই ল'বা আৰু আটাইতকৈ আগত ভিডিঅ'সমূহ পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।